নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বহুতৰে মাজত কনফিউজনছ এতিয়াও আছে যে আমি বিদ্যালয় পৰ্যায়ত সৰস্বতী পূজা 2 ফেব্ৰুৱাৰীত পাতিম অৰ্থাৎ দেওবাৰে পাতিম নে 3 ফেব্ৰুৱাৰী সোমবাৰে অনুষ্ঠিত কৰিম। এই সম্পৰ্কে এক বিভাগীয় নিৰ্দেশনা প্ৰকাশ পাইছে। আমাৰ একাডেমিক কেলেণ্ডাৰত ইতিমধ্যে উল্লেখ আছে যে আমি 2 ফেব্ৰুৱাৰী দেওবাৰে সৰস্বতী পূজা অনুষ্ঠিত কৰিব লাগে। তাৰ উপৰঞ্চি হিচাপে বিভাগীয় নিৰ্দেশনাও প্ৰকাশ পাইছে যে আমি সৰস্বতী পূজা কোনদিনাখন কোন তাৰিখে বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব লাগিব। আজি ভিডিঅ'টিত মই সেই নিৰ্দেশনাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিৰ্দেশনাটি স্ক্ৰীনত দেখিব পাই আছে আৰু নিৰ্দেশনাটি মই আপোনালোকক প্ৰথমতেই জনাই দিওঁ যে অসমৰ কাৰণে প্ৰকাশ পোৱা নিৰ্দেশনা নহয়। নিৰ্দেশনাটি আমাৰ ডিব্ৰুগড় জিলাৰ মিছন কোঅৰ্ডিনেটৰৰ ফালৰ পৰা ডিব্ৰুগড় জিলাৰ কাৰণেহে প্ৰকাশ পাইছে। ডিব্ৰুগড়ৰ সকলো গভ প্ৰভিঞ্চিয়েলাইজ টি গাৰ্ডেন মডেল হাই স্কুল চেল্ফ বেছ স্কুল যিমান যি আছে সকলোবোৰ বিদ্যালয়ৰ কাৰণে এই নিৰ্দেশনা প্ৰযোজ্য। আৰু নিৰ্দেশনাটিৰ বিষয়বস্তুত উল্লেখ কৰিছে যে অবজাৰ্ভিং সৰস্বতী পূজা কেতিয়া আমি উদযাপন কৰিম। আৰু ইয়াত লিখিছে যে একাডেমিক কেলেণ্ডাৰত যিহেতু 2 ফেব্ৰুৱাৰী 2025 চনটি 2 ফেব্ৰুৱাৰী তাৰিখটি সৰস্বতী পূজা উদযাপন হ'ব বুলি একাডেমিক কেলেণ্ডাৰত স্পষ্টকৈ উল্লেখ আছে। গতিকে সকলোকে অনুৰোধ জনোৱা হ'ল যে তেওঁলোকে সৰস্বতী পূজা বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিবৰ কাৰণে যি প্ৰয়োজনীয় এৰেঞ্জমেণ্ট কৰিব লাগে সেই এৰেঞ্জমেণ্টখিনি 2 ফেব্ৰুৱাৰীতহে যাতে কৰে। লিখিছে 2 ফেব্ৰুৱাৰী অনলি, অকল 2 ফেব্ৰুৱাৰীত মানে 3 ফেব্ৰুৱাৰীত যাতে নহয়। আৰু তাতে উল্লেখ কৰিছে যে যিহেতু ডিব্ৰুগড় জিলাত 4 ফেব্ৰুৱাৰীৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে। গুণোৎসৱৰ যি ইভালুৱেশ্যনছ হ'ব সেইখিনি অনুষ্ঠিত হ'ব গৈ আছে, তৃতীয় পৰ্যায়ৰ গুণোৎসৱ, সেইটো উল্লেখযোগ্য বুলি ইয়াত উল্লেখ কৰিছে। অৰ্থাৎ যিহেতু 4 ফেব্ৰুৱাৰীৰ পৰা আমাৰ বিদ্যালয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ আৰু ডিব্ৰুগড় জিলাতো তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব, সেই গতিকে 2 ফেব্ৰুৱাৰীত একাডেমিক কেলেণ্ডাৰত উল্লেখ থকা মতে 2 ফেব্ৰুৱাৰীতহে আমাৰ সৰস্বতী পূজাৰ আয়োজন বিদ্যালয় পৰ্যায়ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু অকল 2 ফেব্ৰুৱাৰীতে 3 ফেব্ৰুৱাৰী যিহেতু গুণোৎসৱৰ আগদিনাখন হয় সেইদিনাখনলৈ সৰস্বতী পূজা বিদ্যালয়ত উদযাপন হিচাপে নাৰাখিবলৈ এই পত্ৰৰ জৰিয়তে অনুৰোধ কৰা হৈছে। আৰু পত্ৰটি ছিগনেচাৰ কৰিছে ইনস্পেক্টৰ অফ স্কুলছ কাম DO ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ডিব্ৰুগড় ডক্টৰ সমীৰণ বৰা ছাৰে। নিৰ্দেশনাটি প্ৰকাশ পাইছে 29 জানুৱাৰী 2025 তাৰিখে। গতিকে এই খবৰটি আপোনালোকক জনাবলগীয়া আছিলে। মই আকৌ ৰিপিট কৰিছোঁ, খবৰটি কিন্তু ডিব্ৰুগড় জিলাৰ লগত জড়িত। গোটেই অসমৰ কাৰণে নিৰ্দেশনা ওলোৱা নাই, কিন্তু গোটেই অসমৰ কাৰণে একাডেমিক কেলেণ্ডাৰখন যিহেতু আমাৰ আছে আমি সেইখনেই ফ'ল' কৰিব লাগে। একাডেমিক কেলেণ্ডাৰ মতে আমাৰ 2 ফেব্ৰুৱাৰীত বিদ্যালয় পৰ্যায়ত সৰস্বতী পূজা উদযাপন কৰিব দিয়া হৈছে।